এনেকেনো মই কেইদিন জীয়াই থাকিম মই এইহাল আকৌ কেলে আহিছে মা কি কৰিছে এইবোৰ শেষ এজনী কি মন্ত্ৰ মাৰিছে তাইহে জানে মোকো এই খুঁটিটোৰ নিচিনা বনাই নেপেলাইতো এতিয়া এই ঠিক কথাই কৈছিলে মোক উৎপাত কৰিব নিদিছিলে নহয় মই বেছিকৈ উৎপাত কৰি থকা দেখি মোকো তাৰ নিচিনা বনাব চাগে এতিয়া কি পগলা পগলা কৈ আছে এইবোৰ মই পগলা নহয় যিটো ভাষা মাৰিলে শুনিলে ভয় লাগে বুজি পোৱাটো বহুত দূৰৰ কথা বিৰাট ভোক লাগিছে খাবলৈ কিবা এটা দেচোন কোনোবাই মৰিম এতিয়া নহ'লে তোৰ মূৰাটো বকিছ ইয়াৰ পৰা গৈ লওঁ ৰ কেনেবাকে পুলিচ এগাড়ীমান আনি গাঁৱলৈ ধৰি নি তহঁতক এনেকুৱাকে গৰু পিটন দিম নহয় চালা কথা বুজি নোপোৱা ৰাইকসত ল'ৰা তই আকৌ চিঞৰ বাখৰখন লগালি যে তোক মই কৈ আছো দেখোন ইমানকে নিচিঞৰিবি বুলি তোক ভালকে জীয়াই থাকিবলৈ মন আছে যদি লাহেকে থাক কুটা ককাই মই এনেই চিঞৰি থকা নাই বিৰাট ভোক লাগিছে মোক বান্ধি থোৱা কিমান দিন হ'ল আজি চাচোন তোৰ গাতেচোন বান্ধি থৈছে ইমান দিন মোক খাবলৈ একো এটা দিয়া নাই মই কেনেকে জীয়াই থাকিম এতিয়া মৰি থাকোহে লাগিছে আৰু সেইটোৱে অলপ আগত দেখিলে নাই মহাৰাণীজনীয়ে মূৰটোত ধৰি যিখনহে মন্ত্ৰ মাৰিলে মই ভাবিছিলোঁ আজি মোকো তোৰ নিচিনাই বনাই পেলাবই লৈছে নেকি একেবাৰে ভৰিৰ পৰা মূৰলৈকে চেঁচা লাগি আহিছিলে তাই মোৰ ফালে চাই যিটোহে মিচিকে হাঁহি মাৰি থৈ গ'ল মই অৰ্থটো বুজিয়ে নাপালোঁ কেলেনো চালে ৰাতিলে মোক খাম বুলিয়ে কথা পাতিছে নে কিয়ে নে নাজানো আৰু দেই তই চিন্তা নকৰিবি ৰ তোক মই বুজাই আছো তোৰ মাতটো এইবোৰ কি হৈছে হয় একো হোৱা নাই ৰ তোক প্ৰথমতে খাবলৈ কিবা এটা দিবলৈ কৈছোঁ যি কি নহওক কিবা এটা যে খাবলৈ দিছে বিৰাট ভোক লাগিছে খাই লওঁ এইবোৰ আকৌ কি ইমান ডাঙৰ ডাঙৰ মাখি পৰি আছে এইকেইটা যোৱাই নাই যে কেনেকুৱা মাখি বেয়াকে লাগি ধৰি আছে কৰাটো সেইকেইটা মাখি নহয় তোক সিহঁতে সেইবিলাক খাবলৈহে দিছে জংঘলীবোৰে সেনেকৈ খায় যি টি খাই পেটটো যেন তেনে ভৰাই থ নহ'লে তাকো খাবলৈ নাপাবি কি ৰাম এইবোৰনো মানুহে খাবলৈ পায়নে মই নাখাওঁ দেই এইবিলাক লাগিলে মৰিলেও মৰি যাম মই হ'লে নাখাওঁ জীয়া পোককেইটা মোৰ ফালে কেনেকৈ চাই আছে এইকেইটানো খাব পাৰেনে কৃষ্ণ মই হ'লে নাখাওঁ দেই যি পাইছ সেইখিনিকে খাই থ নহ'লে এইখিনি আলৈ আথানি কৰিবলৈ লাগিলে ইয়াৰ পিছত আৰু তোক কেতিয়াও সিহঁতে খোৱা বস্তুৱে নিদিব কুটি ককাই মোক নিদিলেও নাই মই নাখাওঁ হ'লেও এনেকুৱা পোকখিনি খাই মই হ'লে জীয়াই থাকিব নোৱাৰোঁ দেই মই মৰি যাম দৰকাৰ হ'লেও নাখাওঁ মোক বান্ধি আৰু নেবান্ধিনো কি লাভ দেহত অকণমানো শক্তিয়ে নাই মই আৰু এখোজো দিব নোৱাৰোঁ মোক বান্ধাতকৈ নবন্ধাহে ভাল মোক খুলি দেচোন অকণমান শুই ল পগলাকেইটা মৰাটো বকিছ মাক বাপেককে ইমান দূৰত এনেকৈ আছহি মোক দেখি খুব হাঁহি হৈছে তহঁতক মোৰ ঠাইত থকা হ'লে গম পালিহেঁতেন কিমান কষ্টত আছোঁ খুটা ককাই এইজনীনো কোন আছিলে হয় আগতেচোন কাহানিও দেখা নাই এইজনীয়ে বৰ কিবা কিবিখনে কৰি থৈ গ'ল দেখোন দুটাকে দুচৰ দিলে দেখোন বৰ বেয়াকে মোৰ ওচৰলৈ আহিও ভালে পৰ চালে কোন আছিলেনো এজনী ল'ৰা এইজনীৰ নাম হৈছে হিলীলা আমাৰ মহাৰাজৰ জীয়েক সিহঁতৰ জীয়েক হ'লেও কিন্তু অন্তৰখন মানুহৰ দৰে কোমল মানুহৰ দুখ মৰমবোৰ বুজি পায় তোক ইহঁতে এনেকৈ বান্ধি থোৱা দেখি তাই বৰ খং উঠিছিলে আৰু সেইকাৰণে সিহঁতক দুটাকে দুচৰ দি থৈ গ'ল আৰু তোৰ ওচৰলৈ আহি কৈ থৈ গ'ল যে তোক সোনকালে তাই মুক্তি কৰি দিব আৰু ইহঁত দুটাই যেতিয়া ক'লে মহাৰাজে তোক বান্ধিবলৈ আদেশ দিছে তাইৰ কথা শুনি খুলি দিবলৈ নোৱাৰো তাই বেয়া খং উঠিছিলে সেইকাৰণে ইহঁত দুটা খুব পিটিলে তোক এনেকৈ বান্ধি থোৱা দেখি তাই বৰ দুখ কৰিলে আৰু খুলি নিদিয়া দেখি বৰ খং কৰিলে সেইকাৰণে তোৰ ওচৰলৈ আহি এনেকৈ বৰ মৰমত চাই থকা দেখিলোঁ যি কি নহওক ভগৱানৰ আশীৰ্বাদ বুলিয়ে ধৰিছোঁ কোনোবাইতো মোৰ দুখৰ কথাবোৰ বুজি পাইছে এই আশীৰ্বাদ থাকিলে আৰু ভগৱন্তৰ বিচাৰিলে তই এদিন নহয় এদিন ইয়াৰ পৰা মুক্তি হৈ ঘৰলৈ যাব পাৰিবি দে খুটা ককাই এদিনটো অহালৈ মই মৰিয়ে থাকিম যেন লাগিছে আৰু যেন এটা মুহূৰ্ত মই জীয়াই নাথাকোঁ এনেকুৱা যেনহে লাগিছে তহঁত দুটা সঁচাকৈ সাজুনে নে ভয় লাগিছে যদি এতিয়া কৈ দে ঘৰলৈ ঘূৰি যাগে যাম মই অকলে যাম মই কিন্তু ঘূৰি যাম বুলি অহা নাই একেবাৰে ঘৰৰ পৰা ওলাই আহিছোঁ মাক দেউতাক নোকোৱাকৈ তাকো ইমান ৰাতি
ক'ৰবালৈ মই যাবলৈ প্ৰথম ওলাইছোঁ, কিন্তু মই তাৰ কাৰণে কৰিব লাগিব। সেইদিনা তই যিবোৰ কথা ক'লি, সঁচাকৈ মই ঘৰলৈ গৈ ভাবিছোঁ বেচেৰাটো আমাৰ লগৰ আছিলে, তাক আমি এনেকৈ ইমান সহজতে এৰি দিব নোৱাৰোঁ। আৰু এটা কথা কি জান, সেইদিনা যে আমি সেইবিলাক কথা পাতি গ'লোঁ, তাক মই ৰাতি আকৌ সপোনতে দেখিলোঁ নহয়। সি বোলে সঁচাকৈ সেই পথাৰৰ সিমূৰত থকা, সেই আমাৰ গাঁৱৰ সিমূৰত থকা সেই হাবিখনতে আছে বোলে। তাক বোলে বৰ বেয়াকৈ বান্ধি থৈছে। নাজানো আৰু কথাবোৰ কি হ'বগৈ, কিন্তু একমাত্ৰ ভগৱানকে চিন্তা কৰি মই আজি ওলাই আহিছোঁ। মাক দেউতাক কোৱাটো দূৰৰ কথা, তাকো এই ৰাতি কেনেকৈ আহিছোঁ মই নিজে নাজানো। হ'লেও তাৰ মুখলৈ চাই আমি তাক উদ্ধাৰ কৰি আনিবলৈ যাবই লাগিব। নিজকে বহুত বুজাই মেলি মই আজি ওলাই আহিছোঁ। আৰু এতিয়া তই ঘৰলৈ ঘূৰি যোৱাৰ কথা কৈছ, কেতিয়াও নাযাওঁ। মুঠতে তাক আমি লগ কৰি তাক ঘৰলৈ লৈ আহিহে ঘৰলৈ আহিম বুলি ওলাই আহিছোঁ। ময়ো ঘৰলৈ ঘূৰি যাম বুলি অহা নাই, কিন্তু আগৰ নিচিনা হৈ থকা নাই দে। মই ইমান ভয় নকৰোঁ আজিকালি। আগতে এনেকুৱা আছিলোঁ, কিন্তু এতিয়া সেই নাইকিয়া হোৱাৰ পৰা বহুত দুখ লাগে। তালৈ বহুত মনত পৰি থাকে। সেইদিনা সিহঁতৰ ঘৰলৈ গৈছিলোঁ, মাক দেউতাক খালে মোকে দেখি মোকে গুটি বুলি ধৰি ধৰি যি কান্দিছে, বহুত বেয়া লাগিলে সঁচাকৈ। পুলিচবোৰে বোলে ভালকৈ বিচাৰিলে কি নিবিচাৰিলে, তাৰপিছৰ পৰাতো গাঁৱৰ মানুহে আকৌ নিবিচাৰিলে। এতিয়া গাঁৱৰ মানুহবোৰে বোলে সেই তাত দহাখন পাতি দিয়া কথাহে কৈ আছে বোলে। এতিয়া মাক দেউতাকেনো তাক মৰিলে নে নমৰিলে ভালকৈ নজনাকৈ দহাখন কেনেকৈ পাতি দিয়ে বাৰু। মোৰ কথাবোৰ শুনি বৰ বেয়া লাগিলে। মাক দেউতাকে সেইবোৰ কথাকে আলোচনা কৰি আছে। আৰু বোলে সিহঁতৰ ঘৰত শুনামতে ৰাতি ৰাতি বোলে ভাত চাত নবনাই, দিনতো বনাই নে নবনাই নাজানো। গোটেই দেউতাকে বোলে নোখোৱা নেমেলাকৈ তেনেকৈয়ে ঘূৰি ফুৰে। লোকৰ ঘৰত কাৰোবাৰ ঘৰত যদি কিবা এটা খাবলৈ দিয়ে, তেতিয়া খাই বোলে, তেতিয়া ঘৰত বোলে মাকে নোখোৱা নেমেলাকৈ তেনেকৈয়ে থাকে। সদায় সদায়নো কোনে সিহঁতক ভাত দিব বাৰু। গোটেই আমি ধৰি আনি দিলে, বিচাৰি আনি দিলে কিজানি সিহঁতৰ ঘৰখন আকৌ আগৰ নিচিনা হয়। এইবোৰ কথা বহুতবাৰ চিন্তা কৰিলোঁ। বহুত চিন্তা কৰি মই বহুত সাহসত ওলাই আহিছোঁ। ঘৰত মা দেউতাই যি ভাবিলেও ভাবক আৰু, কেইদিনমান কষ্টত থাকিব, কিন্তু এদিনটো আমি গোটেইকেইটাই ওলাই আহিব পাৰিম এইখনৰ পৰা। হয়নে? তহঁতৰ কথাবোৰ শুনি কিন্তু আজি বহুত ভাল লাগিছে দেই। মই কিন্তু তহঁতি ভয়তে নাযাবি বুলিহে ভাবি আছিলোঁ। মনে মনেতো মই অকলে যাম বুলিয়ে ভাবি আছিলোঁ, তহঁতি নগ'লেও নাই বুলি। কিন্তু তহঁত দুটাই যে মোৰ লগত থাকি যে ইমান সাহস দিলি, মোৰ সাহস আৰু দুগুণে বাঢ়িলে। আমি এতিয়া গোটেই উদ্ধাৰ কৰি অনাহে কথা আৰু। ময়ো নিশ্চিত সি যে সেই পানীত উটি গৈ সেইখন অৰণ্যতে সোমালেগৈ। বেচেৰাটো কেনেকৈ বা আছে। ব'ল আমি আৰু দেৰি নকৰোঁ, তাক সোনকালে গৈ লৈ আহোঁগৈ। তই হাঠিয়াৰবোৰ আনিছনে? ক'ত থৈছ? মই কিন্তু একো অনা নাই। আমাৰ ঘৰত বিচাৰিছিলোঁ নাপালোৱে দেখোন একো। আনিছোঁ। এইবিলাক কথা একো চিন্তাই নকৰিবি, সময়ত চব উলিয়াম যি লাগে। মুঠতে তই হাত মেলিলে চব পাই যাবি। আমি আৰু দেৰি নকৰোঁ, এতিয়া আগবাঢ়ো নহ'লে ব'ল। আকৌ কোনোবাই আমাক এইখিনি দেখি পাব লাগিলে একেবাৰে হুলস্থুল লগাই আনি ঘৰত থ'বগৈ। ব'ল ভোলানাথ।